এই ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিটো বিষয়তে কেনেদৰে পাঠ গ্ৰহণ কৰিব লাগিব, কি শিকিব লাগিব, এইটো শিকাবৰ বাবে আমি বিশেষকৈ পাৰদৰ্শী লোকসকলক এই অঞ্চলৰ সুভাষিক যিসকল আছে তেওঁলোকক মাতি আনিছোঁ আৰু আহিছে। এই কৰ্মশালা আহি তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। এনেকুৱা এটা পদক্ষেপ যিহেতু আমাৰ কাৰণে লৈছে, আমি ছাৰহঁতক তাৰ কাৰণে ধন্যবাদ দিব লাগিব। আৰু ইয়াৰ পৰা আমাৰ জাজিমুখৰ নিচিনা এটা পিছপৰা অঞ্চলত তেনেকুৱা এটা আচলতে কৰ্মশালাৰ ব্যৱস্থা কৰি দিছে ছাৰহঁতে, সেইটো কাৰণে তেওঁলোক সকলোলৈকে আমাৰ আন্তৰিক ধন্যবাদ। আমি এবাৰে ক'ব লাগিব যে ছাৰহঁতে নিজৰ যি ক্লাছসমূহ 2টা বজালৈকে কমপ্লিট কৰি আমাক পঢ়াবৰ কাৰণে আকৌ 2 ঘণ্টা 2.5 ঘণ্টা সময় ৰৈছে, যিটো মানে এটা বহুত ডাঙৰ কথা। নিজৰ কাম কৰা যোৱা বছৰ এক্সপিৰিয়েঞ্চ অলপ কোৱাচোন। যোৱাবাৰ ভালেই লাগিছিলে। কিছুমান মানে মই যোৱাবাৰ 3য় বৰ্গৰ যিটো পৰীক্ষা আছিলে সেইটোৱে দিছিলোঁ। প্ৰথম এই গোটেই কৰ্মশালাৰ ব্যৱস্থাটোক লৈ কি ক'ব? নিশ্চয় বহুতেই ভাল লাগিছে, কাৰণ আমাৰ জাজিমুখৰ নিচিনা এটা পিছপৰা অঞ্চলত কাৰণ কোনো কোচিঙৰ ব্যৱস্থা নাই। আছে টিয়কত, কিন্তু ইয়াৰ পৰা গৈ আমাৰবিলাকৰ তাত কোচিং কৰিবৰ কাৰণে বহুত অসুবিধা। নমস্কাৰ, বৰ্তমান জাজিমুখ জনতি হাইস্কুলৰ বাকৰিত আছোঁ। ইয়াত পোনপ্ৰথমবাৰৰ বাবে জাজিমুখ জনতি হাইস্কুলৰ কেৰিয়াৰ কাউন্সিলিং কোষৰ সহায়ত ইয়াত 20 দিনীয়া কৰ্মশালা চলি আছে। অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ বৰ্গৰ আচলতে চাকৰিৰ কাৰণে ইয়াত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে। জাজিমুখ জনতি হাইস্কুলৰ কেৰিয়াৰ কাউন্সিল কোষৰ সহায়ত যথেষ্ট ভাল কাম হৈ আছে। আচলতে জাজিমুখত আচলতে প্ৰতিভাৰ অভাৱ নাই, আৰু এইখন বিদ্যালয় গৰিমামণ্ডিত বিদ্যালয়। এই বিদ্যালয়খনৰ ঐতিহ্য আছে, গৰিমা আছে। গতিকে এনেধৰণৰ মহান পদক্ষেপ যিসকল ব্যক্তিয়ে হাতত লৈছে তেওঁলোকক আমাৰ ফালৰ পৰা আমি শুভকামনা জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। এই মুহূৰ্তত আমাৰ মাজত আছে এই কেৰিয়াৰ কাউন্সিল কোষৰ এগৰাকী উদ্যোক্তা, সকলোৰে শ্ৰদ্ধাৰ জাজিমুখ জনতি হাইস্কুলৰ এগৰাকী গতিশীল শিক্ষক অচিন্ত হাজৰিকা ডাঙৰীয়া আছে। মই তেখেতৰ কাষলৈ আহিম আৰু তেখেতৰ পৰা জানিব বিচাৰিম এই মহান উদ্যোগটিৰ চিন্তা কেনেকৈ আহিলে আৰু ইয়াৰ পৰৱৰ্তী সময়ৰ ইয়াৰ পদক্ষেপ কেনেধৰণৰ হ'ব সেই। নমস্কাৰ। ইয়াৰ উদ্দেশ্য আছিল যে ADR 2.0 ইয়াত আমাৰ জাজিমুখৰ যিটো ভিতৰুৱা অঞ্চল, এই অঞ্চলত বস্তু ল'বলৈ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হয়। আৰু যোৱাবাৰ এই অঞ্চলৰ পৰা যথেষ্ট সংখ্যক সফলতা লাভ কৰিছে, যে কিমানটো আশাটো নহয়, আশা কৰাকৈ নহ'লে। বিশেষকৈ গণিত বিষয়ত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবৰ কাৰণে এইটো চিন্তা কৰিছিলোঁ। আৰু আমাৰ লগত সহযোগ কৰিছে অনন্ত কলিতা, যতিন, আপুনি নিজেও সহায় কৰিছে। আৰু আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকসকলে কৈছিল যে এওঁলোকক গণিতৰ এটা কৰ্মশালা আয়োজন কৰা হয়। আমি সেই উদ্দেশ্যৰে নতুনকৈ প্ৰথম আছিল কেৰিয়াৰ কাউন্সিল কোষৰ মই আগবঢ়াওঁ, আৰু ছাত্ৰ ছাত্ৰীসকলে আহ্বান জনাইছিলোঁ আহিবলৈ। সঁহাৰি জনাই যথেষ্ট ছাত্ৰ ছাত্ৰী আহিছে। ইতিমধ্যে 30জন মানে পঞ্জীয়ন কৰিছিল, 22জন 28জন এনেকৈ আহি আছে। আৰু বাকীসকল ছাত্ৰ ছাত্ৰীক আহিবলৈ আহ্বান জনাইছোঁ। এইটো অন নহ'লেও যে কেনেকৈ প্ৰতিযোগিতা পৰীক্ষাত অংশগ্ৰহণ কৰিব লাগে। এতিয়া আজিৰ যুগত আৰু এনেকুৱা এটা হৈ থকা নাই যে সহজতে চাকৰি এটা পাব। চাকৰি পোৱাত এটা সহজ হৈ থকা নাই, যিহেতু প্ৰতিযোগিতাত বহুত ছাত্ৰ ছাত্ৰী থাকে। এই ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিটো বিষয়তে কেনেদৰে পাঠ গ্ৰহণ কৰিব লাগিব, কি শিকিব লাগিব, এইটো শিকাবৰ বাবে আমি বিশেষকৈ পাৰদৰ্শী লোকসকলক এই অঞ্চলৰ সুভাষিক যিসকল আছে তেওঁলোকক মাতি আনিছোঁ আৰু আহিছে। আৰু এওঁলোকক যথেষ্টখিনি আগ্ৰহেৰে শিকাইছে। ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব। আশা কৰিছোঁ পৰৱৰ্তী দিনকেইটাত তেওঁলোকক এই চৰকাৰী চাকৰি কেনেদৰে সুবিধাজনক মানে ল'ব পাৰে, সুবিধা কেনেকৈ ল'ব পাৰে সহায় কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰি মই আহ্বান জনাইছোঁ। বহুত বহুত ধন্যবাদ। এইবাৰ মই আহিছোঁ এই বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষক ভৱকান্ত তাহু ছাৰৰ কাষলৈ আহিছোঁ। আপুনি এই মহান প্ৰয়াসক কি ক'ব? ধন্যবাদ। জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্মাৰ্ট শিক্ষকসকলে উদ্যোগ গ্ৰহণ কৰি যি কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছে, অতি ভাল কাম হৈছে বুলি মই ভাবিছোঁ। আচলতে আগতে এনেকুৱা অনুষ্ঠান এই বিদ্যালয়ত পতা হোৱা নাই। আমাৰ ইয়াত কেইবাজনো স্মাৰ্ট শিক্ষক আছে, যেনে অচিন্ত হাজৰিকা, আমাৰ আজিজুৰ ৰহমান, পৰেশ দুৱৰা, অনন্ত কলিতা, তেখেতসকলৰ জন্মতে এই কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আজি আমাৰ কবি যতীন্দ্ৰও আমাৰ মাজত উপস্থিত থকাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে, তাকে মই কামনা কৰিছোঁ। এই কৰ্মশালা আহি তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। এনেকুৱা এটা পদক্ষেপ যিহেতু আমাৰ কাৰণে লৈছে, আমি ছাৰহঁতক তাৰ কাৰণে ধন্যবাদ দিব লাগিব। আৰু ইয়াৰ পৰা যাতে আমি উপকৃত হওঁ তাৰে চেষ্টা কৰিম। এইবাৰ কোনটো বিভাগত তুমি এপ্লাই কৰিছা? এইবাৰ মই অসম আৰক্ষী মানে
আপোনাৰ ABUBত এপ্লাই কৰিছোঁ, লগতে JAও এপ্লাই কৰিছোঁ 3rd গ্ৰেড আৰু 4th গ্ৰেডত। ঠিক আছে, আমি শুভেচ্ছা জনাইছোঁ, তুমি ভালকৈ পঢ়া। উৎপল, এই কৰ্মশালালৈ আহি তোমাৰ কেনেকুৱা অনুভৱ? ছাৰ খুব ভাল অনুভৱ। আমাৰ জাজিমুখৰ নিচিনা এটা পিছপৰা অঞ্চলত তেনেকুৱা এটা আচলতে কৰ্মশালাৰ ব্যৱস্থা কৰিছে ছাৰহঁতে, সেইটো কাৰণে তেওঁলোক সকলোলৈকে আমাৰ আন্তৰিক ধন্যবাদ। আমি এটা কথাই ক'ব লাগিব যে ছাৰহঁতে নিজৰ যি ক্লাছসমূহ 2টা বজালৈকে কমপ্লিট কৰি আমাক পঢ়াবৰ কাৰণে আকৌ 2 ঘণ্টা 2.5 ঘণ্টা সময় ৰৈ যায়, যিটো মানে এটা বহুত ডাঙৰ কথা। নিজৰ কাম কৰাৰ পাছতো আমাৰ বিনামূল্যে আজি এটা কোচিঙৰ সুবিধা কৰিছে, সেইটো কাৰণে আমি ছাৰসকলকে ধন্যবাদ জনাইছোঁ। আৰু ভাল লাগিছে ক্লাছ কৰি, সকলো আহক। আগত অৱতীৰ্ণ হৈছা নে এনে পৰীক্ষাত? নাই ছাৰ, মই এইবাৰ প্ৰথম হ'ব ন? প্ৰশান্ত, তোমাৰ এবাৰ প্ৰথম হ'ব নেকি? ঠিক আছে, আমাৰ শুভকামনা আছে, আশীৰ্বাদ আছে, পৰীক্ষা ভালকৈ দিবা। গোটেইগৰাকীয়ে যোৱা বৰ্ষত হয়তো এপিয়াৰ হৈছে এইটো পৰীক্ষাত। যোৱা বছৰ এক্সপিৰিয়েঞ্চ অলপ কোৱাচোন। যোৱাবাৰ ভালেই লাগিছিলে। কিছুমান মানে মই যোৱাবাৰ 3য় বৰ্গৰ যিটো পৰীক্ষা আছিলে সেইটোৱে দিছিলোঁ। প্ৰথম দিছিলোঁ, কিন্তু জীৱনৰ প্ৰথম এটা পৰীক্ষা আছিলে, তাত মই সুখ্যাতি উত্তীৰ্ণ হৈছিলোঁ, কিন্তু ভাইভাত অলপমান মানে নাৰ্ভাছ হ'লোঁ। গতিকে মই এটাই ক'ম যে তোমালোকে যদি কোনোবা নেক্সট ঋতুত যদি ভাল কৰা, ভাইভাত কেতিয়াও ভয় নাখাবা মানে। আৰু ধন্যবাদ জনাইছোঁ এই উদ্যোক্তাসকলক, কাৰণ কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যে কোচিং কৰিবলৈ হ'লে কিছুমান বহুত পইচা লাগে। একচুৱেলি কিছুমান ল'ৰা ছোৱালী নোৱাৰে, কিন্তু এইটো বিনামূলীয়া যিটো কৰিছে তেওঁলোকে হয়তো দুখীয়া ল'ৰা ছোৱালীখিনি কোচিং কৰিব আহিব পাৰিছে, কিন্তু যদি পইচা হোৱাহেঁতেনতো নোৱাৰে ন। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি মানে আমাক সহায় কৰাৰ বাবে। প্ৰিয় বন্ধুসকল, আটাইতকৈ লক্ষণীয় বিষয় হৈছে বিশেষকৈ এগৰাকী মাতৃ, দুগৰাকী ছাত্ৰীৰ আচলতে মাতৃ, আৰু এখেতৰ ছাত্ৰীয়ে 2023 বৰ্ষত এইখন বিদ্যালয়ৰ পৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে লেটাৰসহ। গতিকে আপোনাৰ যি উদ্যম, সেই উদ্যম আমি শলাগ লৈছোঁ। বিশেষকৈ এনেধৰণৰ আচলতে আমাক উদ্যম লাগিব, আচলতে আদৰ্শ লাগে আচলতে। গতিকে আপুনি এই উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপুনি এগৰাকী আদৰ্শ। আপুনি কি ক'ব, এই গোটেই কৰ্মশালাৰ ব্যৱস্থাটোক লৈ কি ক'ব? ছাৰ বহুতেই ভাল লাগিছে, কাৰণ আমাৰ জাজিমুখৰ নিচিনা এটা পিছপৰা অঞ্চলত কাৰণ কোনো কোচিঙৰ ব্যৱস্থা নাই। আছে টিয়কত, কিন্তু ইয়াৰ পৰা গৈ আমাৰবিলাকৰ তাত কোচিং কৰিবৰ কাৰণে বহুত অসুবিধা। ময়ো তেনেকুৱা চেষ্টা কৰিছিলোঁ, কিন্তু আমাৰ মানে ইয়াৰ পৰা টিয়কত কোচিং কৰিবলৈ বহুত অসুবিধা হয়। আৰু আজিকালি প্ৰতিযোগিতামূলক পৰীক্ষাত এনেই সাধাৰণকৈ পঢ়ি একো লাভৱান হ'ব নোৱাৰে। গতিকে জীৱনত কিবা এটা পাবলৈ হ'লে কিবা এটা যথেষ্ট কষ্ট কৰিবই লাগিব। আৰু বহুত কাম কাজৰ মাজতে মই এইটো ক্ষেত্ৰত আগবাঢ়ি আহিছোঁ, কি হয় নাজানো, কিন্তু হ'লেও মানে বহুত দুখ কষ্টৰ মাজতে আগবাঢ়িছোঁ। আৰু ছাৰহঁতেও ইমানখিনি নিজৰ ক্লাছ কৰা বাদতো আমাৰ কাৰণে যিখিনি কষ্ট কৰি সহায় কৰিছে, তাৰ কাৰণে ছাৰহঁতৰ ফালতো মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।